আগদিনা ঠাণ্ডা দিলে মানে বৰ্তমান মই যোনটো ৰাস্তাত গৈ আছোঁ সেই ৰাস্তাটোৰ ভিউ চাওক কি সুন্দৰ লাগিছে এফালে চাওক একদম পূৰা মজা লাগিছে এই ৰাস্তা একদম ৰাস্তাৰ পৰা চাইডত হা ৰাস্তা গুড মৰ্ণিং অসমবাসী ৰাস্তা কি খবৰ আপোনালোকৰ আশা ৰাখিছোঁ সকলোৰে ভাল তো বৰ্তমান মই আছিলোঁ মানস ৰাষ্ট্ৰীয় উদ্যানত তো গম পায় তো যোৱাকালি ধুনীয়াকৈ সোমালোঁ আৰু সকলোখিনি দেখালোঁ যিখিনি পাৰিলোঁ আৰু এতিয়া ধুনীয়াকৈ আমি ইয়াৰ পৰা যাবলৈ ওলালোঁ তো মই যাবলৈ ওলালোঁ তো আজি চিৰাং যাম তো চিৰাং আজি পামগৈ নাপামগৈ সেইটো পাছৰ কথা আৰু কিন্তু এতিয়া ইয়াৰ পৰা যাবলৈ ধুনীয়াকৈ ওলালোঁ আৰু দেখিছে ইয়াত যদি আপোনালোকে যদি কোনোবাই যদি মানস ৰাষ্ট্ৰীয় উদ্যান আহে তেতিয়াহ'লে ইয়াত আহি যাব ইয়াত আপোনাৰ টেণ্ট আছে মানে তো 2জন বা 3জন ধুনীয়াকৈ এটা টেণ্টত শুব পাৰিব আৰু ৰেণ্ট বেছি নহয় 500 600 700 তেনেকৈ কৰি আছে তো ধুনীয়াকৈ আপোনালোকে থাকিব পাৰিব ক'ৰবাত এনেই 1500 2000 টকা দি থাকিবও পাৰিব কিন্তু যদি আপোনালোকে কম দামত থাকোঁ বুলি ভাবে তেতিয়াহ'লে ইয়াত থাকিব পাৰিব তো যি কি নহওক বাৰু আমি এতিয়া গৈ থাকোঁ ব'লক আৰু সেইফালে দেখিছেনে জীপবিলাক আছে ইয়াত এনেকৈ কৰি জীপ বহুত আছে তো এতিয়া ব'লক গৈ থাকোঁ আৰু এইফালে সেইখন দেখিছে আৰু মানস ৰাষ্ট্ৰীয় উদ্যান সেইখন তো ব'লক তো বন্ধুসকল এতিয়া এখন দেখিছা মানস ৰাষ্ট্ৰীয় উদ্যান একদম মেইন গেট মানে সেইখন তো আমি আহোঁতে সেইটো ৰাস্তা দি আহিছিলোঁ আৰু এতিয়া আমি এইফালেদি যাম তো যি কি নহওক বাৰু এতিয়া আমি ধুনীয়াকৈ গৈ আছোঁ আৰু এটা ৰোড আছে সেইটো ৰাস্তা যোনটো নেকি একেবাৰে জংঘলৰ ৰাস্তা মানে তো সেইটো চাইডে দোকান চোকান তেনেকৈ পোৱা নহয় চ' সেই গতিকে মানে এইটো ৰোডত আহিছোঁ এইটো মেইন ৰোড হয় তো ধুনীয়াকৈ আমি গৈ আছোঁ আৰু ঘৰৰ পৰা ওলাই অহা আজি মোৰ আপোনাৰ 35 দিন হৈ গ'ল আৰু 35 দিন ধৰি মই আপোনাৰ খোজকাঢ়ি ঘূৰি ফুৰিছোঁ তো আপোনালোকে যদি অলপ সহায় সহযোগ কৰে তেতিয়া ভাল লাগিব আৰু অসমখন ঘূৰোঁতে আপোনাৰ মেক্সিমাম মোৰ 4 মাহ বা 6 মাহ হয়তো লাগিব বা কমো লাগিব পাৰে কিন্তু সিমান 3 মাহ মেক্সিমামটো 3 মাহ 4 মাহ লাগিবই তো চাওঁ অসমবাসী ৰাইজে মোক কিমান সহায় সহযোগ কৰে যদি অসমখন ঘূৰি থাকোঁতে মোৰ 100K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ যায় তেতিয়াহ'লে উৰিষ্যা জগন্নাথপুৰী আৰু লগৰ লগত লে লাডাখ তো এই দুইটা ট্ৰিপ লগৰ লগত মাৰিম চাইকেল লৈ হওক বা খোজকাঢ়ি হওক যামেই মানে যদি 100K ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ যায় তো চাওঁ অসমবাসী ৰাইজে মোক কিমানখিনি আগুৱাই নিয়ে যদি 100K ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰি দিব পাৰে তেতিয়াহ'লে লে লাডাখ আৰু উৰিষ্যা জগন্নাথপুৰী গৈ আছোঁ তো দেখা যাওক কি হয় তো ব'লক এতিয়া আমি গৈ থাকোঁ আৰু এইফালে চাওক এখন বাগান ধুনীয়াকৈ তো খোজকাঢ়ি পূৰা ভাগৰ লাগি গৈছে তো এইফালে আহি পিনে বহিলোঁহি ধৰক সুন্দৰ ঠাইত একদম পূৰা গছ গছনি আছে ধুনীয়াকৈ দেখিছেনে পূৰা ছাঁ পৰি আছে তো ইয়াতে বহিলোঁ আৰু এইফালে দেখিছেনে চৰাই ধুনীয়াকৈ চিঞৰ বাখৰ কৰি আছে তো ভাল লাগিছে পৰিৱেশটো তো এতিয়া অলপমান বহিম তাৰপিছত আকৌ ইয়াৰ পৰা গৈ আছোঁ আৰু এফালে এতিয়া গৈ থাকোঁতে দাদা এজন লগ পালোঁ নামটো কি আছিলে দাদা আপোনাৰ নাম দীপজ্যোতি দাস দীপজ্যোতি দাস ন একদম মানসৰ ওচৰতে ন ঘৰ একদম ওচৰতে তো মানে কি হ'ল মানে মই গম নাপালোঁ দেই একচুৱেলি তেখেতেও গম নাপালে যে মই তাত আছিলোঁ বুলি আৰু কমেণ্ট কৰিছিলে কোনোবা ইমানটোত মানে টাইম নাপালোঁ ভালকৈ ৰিপ্লাই দিবৰ কাৰণে কাৰণ ভিতৰত গ'লোঁ ভিতৰত নেটৱৰ্ক নাপাইছোঁ সেই গতিকে তো দাদাক লগ পালোঁ আৰু এতিয়া ওলাই আহি পিনে মানে চিৰাঙৰ ৰোডত গৈ আছোঁ আৰু ধুনীয়াকৈ দাদাই গাড়ীখনলৈ এইফালে উভতি গৈ আছিলে ক'ৰবালৈ আৰু দেখা পাই পিনে ৰখিলে তেখেতে এইখন হৈছে গাড়ীখন ধুনীয়াকৈ ৰাখিলে আৰু এতিয়া এনেকৈ কৰি বহুত কিবা কিবি কিনি দিলে দাদাজনে এইফালে এইটো মোৰ ফালৰ পৰা কৰোঁ মানে এনেকৈ ORS কিবা কিবি ধন্যবাদ লগ পাই ভাল লাগিলে দেই দাদা থেংক ইউ নামটো কি কৈছিলে মোৰ নাম দীপজ্যোতি দাস দীপজ্যোতি দাস ন ভিডিঅ' চাই থাকোঁ পটককৈ দেখা পালোঁ গাড়ীৰ আগত তাৰপিছত নামি কিনে আহিলোঁ আৰু ধন্যবাদ ভাল লাগিল লগ পাই এই আৰু ঠিক আছে বাৰু ঠিক আছে একদম ৰাস্তাৰ পৰা চাইডত হা ৰাস্তাৰ পৰা চাইডত আহি যাওঁ ৰাস্তাৰ পৰা চাইডত আহি যাওঁ থেংক ইউ ফুটবল খেলি আছিলা ভালনে পঢ়ি আছা নাই পঢ়িছা কোন ক্লাছত আছা 6ত আছে অঁ এনেকৈ হেৰি গুড ফুটবল খেলি আছা ন এইফালে ৰাস্তাত নাহিবা দেই গোটেই অসম ঘূৰিম অল ইণ্ডিয়া নহয় গোটেই অসম আছাম গোটেই এখন আছাম এতিয়ালৈকে 6খন ডিষ্ট্ৰিক্ট হ'ল 6খন ডিষ্ট্ৰিক্ট আৰু এইফালে দেখিছে একদম সৰু ভাইটি ভণ্টি লগ পালোঁ এইফালে ভাল লাগিলে খালি একদম পূৰা সেইফালে ৰাস্তাতে মানে কিনাৰতে খেলি আছিলে দেই এইফালে ঘপককৈ গুচি আহিছিলে তো গাড়ী গৈ আহি আছে তো অকণমান সেইটো কাৰণে ভালদৰে চকু দিব লাগে আৰু যি কি নহওক বাৰু ভাল লাগিলে লগ পাই ধন্যবাদ যোৱা একদম ভালকৈ যাবা দেই গাড়ী আহি আছে চাবা আকৌ পিছফালে গাড়ী আহি আছে দেই অঁ ইনষ্টাত পাই যাবা নেক্সট ট্ৰেভেল 100 যোৱা দেই গাড়ী আহিছে চাবা আকৌ যোৱা তো ৰ'দ দেখিছে আজি পূৰা ধামাকা ৰ'দ দিছে মানে এটা ক'বলৈ বাকী নাই ৰ'দৰ টাইমত মই ডেইলি গৈছোঁ পূৰা আৰু এডোখৰ জেগাডোখৰ কি বুলি কয় নহয় গোবৰ্ধনা তো গোবৰ্ধনা বুলি কোৱা জেগাখিনি পালেহি আৰু এইফালে দাদাকেইজনে ঠাণ্ডা দিলে মানে ৰ'দ দেখি আৰু মোৰ অৱস্থা দেখি তেখেতলোকেও গম পাইছে ইয়াৰ যি হালত খাৰাপ হৈ গৈছে বুলি তো ধুনীয়াকৈ সেইফালে দাদাকেইজনে ৰাখিলে ধুনীয়াকৈ ভাল লাগিলে ধন্যবাদ লগ পাই আপোনালোকৰ ভাল লাগিলে আৰু এইটো ৰাস্তা দেখিছে এতিয়া এইফালে চিধা গৈ থাকিব লাগিব ঠিক আছে বাৰু দেই গৈ থাকোঁ এতিয়া আমি গৈ থাকোঁ বোলো বৰ্তমান মই যোনটো ৰাস্তাত গৈ আছোঁ সেই ৰাস্তাটোৰ ভিউ চাওক কি সুন্দৰ লাগিছে এফালে চাওক
একদম পূৰা মজা লাগিছে। এই ৰাস্তাটো বন্ধই দেখাইছে, কিন্তু বন্ধ নহয় মানে মই এফালে আহিলোঁ কেলৈ বন্ধ দেখাইছে যদিও মই আহিলোঁ মানে এফালে মানুহ অহা যোৱা কৰি আছে। চ' সেই গতিকে মই মানে এফালে আহি গ'লোঁ, ভাবিলোঁ মানুহ অহা যোৱা কৰিছে কিন্তু বন্ধ দেখাইছে কেলৈ, তো আহিছোঁ। কিন্তু ৰাস্তাটো একেবাৰে বেয়া, সেইটো হয় বাৰু। আগত এতিয়া নাজানো আৰু কেনেকৈ কি যাব পাৰি, অকল মানে এটা সুন্দৰ ভিউহে দেখিছোঁ, বেলেগ একো ৰাস্তা চাস্তা দেখা নাই মানে। তো দেখা যাওক, আগত গ'লে গম পোৱা যাব কি হৈ আছে এতিয়া ৰাস্তাটো। এইটো ৰাস্তা বন্ধ দেখাইছে বন্ধুসকল, গুগল মেপত দেখিছেনে বাৰু? এনেকুৱা এটা সুন্দৰ ৰাস্তা, একদম ৰাস্তাটো মেইন ৰোড আৰু ৰাস্তাটো অলপ বেয়া হ'ব পাৰে, কিন্তু একদম ভিউটো পূৰা একদম খাতাৰনাক ভিউ মানে। চাব দেই আপোনালোকে, ভিউ চাওক একদম কিমান খাতাৰনাক, বাপৰে। এখন নদী একদম পূৰা, আৰু তাৰ কিনাৰতে ৰাস্তা, বাপৰে একদম মজা লাগিছে হয় নাই বাৰু? চাওক, আৰু সেই তাত নাও আছে ধুনীয়াকৈ, ভাল লাগিছে। তো আপোনালোকেও জনাব কেনেকুৱা লাগিছে। তো এতিয়া আমি এইটো চাইডে যাম, একদম পূৰা নদী কিনাৰে 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 বহুত দূৰ পাৰ হৈ যাব লাগিব। আৰু কি ক'ম আৰু বেলেগ, একদম মজা লাগিছে। এইটো ৰাস্তা এইডোখৰত 1 কিলোমিটাৰমান হ'ব ৰাস্তাটো, 1 কিলোমিটাৰমান যাব লাগিব এনেকৈ নদী কিনাৰে কিনাৰে, কিন্তু একদম মজা লাগিব মানে। ব'লক অকল কি হ'ল মানে এতিয়া ৰাতি গৈ আছে, থকা ব্যৱস্থা তেনেকৈ হোৱা নাই। আৰু এইফালে চবৰ পৰা একদম সকলোকে লগ পালোঁ, বহুত ভাল লাগিলে, ধন্যবাদ। তাৰপৰা ভাল লাগিলে তোমালোকৰ। এই জেগাখিনিৰ নাম কি আছিলে? এইখিনি খৈৰাবাৰী। বৰপেটা ৰোডত আহে খৈৰাবাৰী ন? তো এইফালে চিৰাং যাব পাৰি আৰু। তো এইফালে লগ পালোঁ, সকলোকে ভাল লাগিলে। তেতিয়া থকা জেগা ক'ত কেনেকৈ হয় চাই লওঁ, আগত গৈ জনাই আছোঁ। তো বন্ধুসকল, তো আহি আছিলোঁ ৰাস্তাইদি, আৰু আহি থাকোঁতে বাইদেউ এগৰাকীক লগ পালোঁ, আৰু তেখেতে ধুনীয়াকৈ এই দাদাজনৰ লগত মোক চিনাকি কৰাই দিলে। আৰু তেখেতে মানে আপোনালোকৰ ইয়াৰ ৰুমো আছে ন? নিজৰ ঘৰ ন? তো মানে এনেকৈ মই ৰুম বিচাৰি আছিলোঁ বা মন্দিৰ চন্দিৰ এনেকৈ বিচাৰি আছিলোঁ। তো আগত এটা মন্দিৰ আছিলে, তাত গৈ আছিলোঁ, আৰু গৈ থাকোঁতে হঠাতে লগ পালোঁ। আৰু এইফালে দাদাজন আছে, তেখেতে ইয়াত লৈ আহিলে। আৰু মই সুধিলোঁ মানে দেই, পইচা কিমান লয় বুলি সুধিলে, না পইচা চইচা নালাগে, মানৱতাৰ খাতিৰত অকণমান হেৰি কৰি লওঁ তেনেকৈ বুলি কৈছে। তো দাদা নামটো কি আছিলে? মোৰ নাম প্ৰিন্স দেউৰী। প্ৰিন্স দেউৰী ন? আপুনি এই জেগাটোৰ নাম কি বুলি কয় নহয়? বৰপেটা ৰোড, ৱাৰ্ড নম্বৰ 1, ধন্যবাদ। শান্তিনগৰ। তো ভাল লাগিলে আপোনাক লগ পাই, ইমানখিনি মৰম আশীৰ্বাদ দিয়াৰ বাবে বহুত বহুত ধন্যবাদ। তো এতিয়া জাষ্ট পোনে আহি পাইছোঁ, এইফালে বেগকেইটা ৰাখিছোঁ ধুনীয়াকৈ, আৰু গা পা ধুই লওঁ, তাৰপিছত আপোনালোকৰ লগত অলপ কথা পাতিম পাছত আৰু। তো এতিয়া খোৱা বোৱাটো ধুনীয়াকৈ হৈ গ'ল, এতিয়া শুবলৈ একদম পূৰা ৰেডি। আৰু কাইলৈ আমি এইফালে মানে এতিয়া বৰপেটা ৰোডত আছোঁ, তো এইফালে একদম পূৰা চিৰাং গুচি যাম ধুনীয়াকৈ। তো আজিৰ দিনটো পূৰা ধামাকাৰ ৰ'দটো দিলে, তো সেইটো কাৰণে বেছি খোজ কঢ়া নহ'ল, আৰু বহুতকেইজন ব্যক্তি লগ পালোঁ, বহুত কথা বুজিও পালোঁ বা জানিব পাৰিলোঁ, ভাল লাগিলে। সকলোৱে বহুতখিনি সহায় সহযোগ কৰিছে, আপোনালোকে যিমানখিনি পাৰে সহায় সহযোগ কৰিব বুলি আশা ৰাখিছোঁ। তো যি কি নহওক বাৰু, আজিৰ ভিডিঅ'টো ইমানলৈকে আছিলে। যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো লগ পাম নেক্সট ভিডিঅ'ত ধামাকা সৈতে। ধন্যবাদ।